মই 10 বছৰ বয়সৰ পৰাই কৃষি কৰ্মৰ লগত জড়িত। মানে তেতিয়াৰ পৰাই মই এতিয়ালৈকে কৰি আছোঁ আৰু এই কৃষি কৰ্মটো। এইবাৰ মই এনেই 1 লাখ মান টকা খৰচা কৰিছোঁ। মানে কৰ্মটো মই নিজেও কৰোঁ। 4 বিঘা বগৰী ৰুইছোঁ। মানে এতিয়া চিঙোতে আকৌ খৰচা হ'বগৈ, মোটামুটি 2.5 লাখ মান টকা খৰচা হ'বগৈ মোৰ টোটেল। মই তেনেকৈ কৰিছোঁ আৰু 4 বিঘা। মোটামুটি মই 300 কুইণ্টেল বগৰী মই পাম। মানে মোৰ 600 জোপা গছ আছে। প্ৰত্যেক জোপাতে মই কমেও 50 কেজি বগৰী পাম বুলি আশা কৰোঁ। তাৰপিছত যদি ভালে ভালে বিক্ৰী কৰিব পাৰোঁ 10-12 লাখ টকা এটা হ'ব পাৰেগৈ আৰু। কৰ্মচাৰী মোৰ 4জন 5জন 6জন তেনেকৈ থাকে বৰ্তমান। এতিয়া বগৰী চিঙোতে অলপ মানুহ লাগে। এই বগৰীটো মই চাৰিআলিত পঠাওঁ, ৰঙিয়া, গড়েশ্বৰ আৰু তামোলপুৰ 4টা জেগাত যায়। ইয়াতে 2টা প্ৰজাতিৰ, এটা গোল বুলি কয় আৰু এটা মিজ ইণ্ডিয়া, এই 2টা প্ৰজাতিৰ বগৰী মই কৰিছোঁ। আচলতে আমাৰ ৰাজনৈতিক নেতাবিলাকৰ মুখত শুনা যায় যে আমাৰ বজাৰ আমাৰ পথাৰ, কিন্তু আমাৰ বজাৰ আমাৰ পথাৰ বুলি আমি মুখেৰে ক'লে নহ'ব, আমি হাতে কামে কৰিব লাগিব। ৰাখিবলৈ হ'লে আমি কৰ্মমুখী হ'ব লাগিব। যেনে ধৰি লওক, জাতি এটা জীয়াই থাকিবলৈ যেনেদৰে কৃষ্টি আৰু সংস্কৃতিৰ প্ৰয়োজন আছে, ঠিক তেনেদৰে জাতিটো উন্নতিৰ পথেৰে আগুৱাই যাবলৈ হ'লে আমি পৰিশ্ৰম কৰিবই লাগিব। শিক্ষিত হোৱাৰ উপৰিও আমি পৰিশ্ৰমী হ'ব লাগিব। মানে কি ক'ম, দাদাৰ লগতে আজি বহুত সৰুৰ পৰাই থাকিছোঁ। এতিয়ালৈকে আছে, আজি মোটামুটি 8-9 বছৰ হৈ গ'ল মোৰো থকা। দাদাৰ লগতেই শিকিছোঁ, কৰিছোঁ আৰু লাভ যথেষ্ট ভাল, যথেষ্ট উৎপাদন দেখা যায়। আপোনালোকে চাব পাৰে, ইমান ধুনীয়াকৈ বগৰী লাগিছে, যথেষ্ট ভাল। সোৱাদ ধুনীয়া, বহুতখিনি মিঠা থাকে। বজাৰত চাহিদা আছে বা চাহিদা আছে। এবাৰ খালে তাৰমানে পচন্দ কৰে আৰু আমাৰ গ্ৰাহকে।